অখিল গগৈ নহয়, ইয়াৰ নাম অখিল উদ্দিন। আরে ভাই, মই মিয়াত বিয়া পাতিছো নেকি? মই মিয়াৰ জোঁৱায়েক নেকি? হয়নে নহয়? 1 কেজি নিমখৰ দাম কংগ্ৰেছৰ দিনত 3 টকা আছিলে, এতিয়া পেকেট নিমখ গোটেইবিলাক যিমান তেওঁলোকৰ চব্জি আছে, সব চব্জিবিলাকৰ মছলা এটাই, সেইটো হ'ল বিজেপিৰ প্ৰতিখন আঞ্জা, সেয়া মাছৰ আঞ্জাই খোক, সেয়া মাংসৰ আঞ্জাই খোক, সেয়া গাহৰি মাংসই খোক, সেয়া ছাগলী মাংসই খোক, সেয়া মুৰ্গী মাংসই হওক, সেয়া পাৰ মাংসই হওক, এটাই আঞ্জাৰ মছলা হিন্দু মছলা। হয়নে নহয় কওক? মই যেতিয়া কওঁ যে আৰে ভাই, তোমালোক অহাৰ আগতে চোন মুৰ্গীৰ ডিম এটা কিনি খাইছিলো 3 টকা, হয়নে নহয়? এতিয়া 10 টকা কৰি দিলা। এই বুলি ক'লে মোৰ নিচিনা মানুহটোক জেলত দিব নোৱাৰে। মই অলপ MLA হৈ গ'লো আৰু অসমত মোৰ অলপ দম আছে, কিন্তু মোক জেলতহে দিব নোৱাৰে। মোক আকৌ কি বুলি কৈ দিয়ে, সি অখিল এই মিয়াৰ দালা। আৰে ভাই, মই মিয়াত বিয়া পাতিছো নেকি? মই মিয়াৰ জোঁৱায়েক নেকি? হয়নে নহয়? আৰে ভাই, মই সৎ কথাটো কওঁ, সঁচা কথাটো মই কওঁ যে মুৰ্গী কণীৰ দাম 3 টকাৰ পৰা 10 টকা কৰিলা, আৰু 10 টকা কৰিলা বুলি কিয় কৰিলা বুলি ক'লে যদি তোমালোকে জেলত দিয়া, তোমালোকৰ চৰকাৰক মই দলি মাৰি ব্ৰহ্মপুত্ৰত 1 কেজি নিমখৰ দাম কংগ্ৰেছৰ দিনত 3 টকা আছিলে, এতিয়া পেকেট নিমখ কৰি 15 টকাৰ পৰা 35 টকা কৰিলে। 1 কেজি মিঠাতেল, 1 লিটাৰ মিঠাতেলৰ দাম আগতে আছিলে 80 টকা কংগ্ৰেছৰ দিনত, এতিয়া কিমান? 10 টকাৰ তলত মিঠাতেল নাই। 1 কেজি মচুৰ দাইলৰ দাম আছিলে 48 টকা। আপোনালোকে ভাবিব পাৰে যে ই এনে কৈ আছে। এইবিলাক বিধানসভাত মই সদায় চিঞৰি চিঞৰি থাকো, মুখস্থ আছে, প্ৰত্যেকটো বস্তু মুখস্থ আছে। মই ক'লো অসম বিধানসভাৰ আটাইতকৈ খটাখুৰ বিধায়ক। মই ক'লো একমাত্ৰ মানুহ যি হিমন্ত বিশ্ব শৰ্মাক এনেকে কওঁ, এই তোমাৰ সমান 2 নম্বৰী মানুহ অসমত জন্ম নিশ্চয় জানে, নহয় জানো? সেইদিনা মোক দম দিছিলে, তোমাৰ উৎপাত বেছি হৈছে। মই কিবা এটা দম দিছিলো, তেওঁ মোক ক'লে বোলে তোমাৰ উৎপাত বেছি হৈছে, অখিল গগৈৰ উৎপাত বেছি হৈছে, বহুত কেছ আছে, আকৌ ভৰাই দিবি। মই বোলো এতিয়ালৈকে 36 বাৰ জেল গ'লো, 36 বাৰ